নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ DLED 2026ত আহিবলগীয়া ছ'চিয়েল ছায়েন্সৰ কিছুমান কুৱেশ্যন এনচাৰ। মই আপোনালোকে কৈ দিব বিচাৰিছোঁ যে এইটো মোৰ 3য় নম্বৰ ভিডিঅ' হ'ব। মই ইয়াৰ আগতে 2টা DLEDৰ ভিডিঅ' আপলোড কৰি থৈছোঁ। আপোনালোকে বাকী সেইখিনি ভিডিঅ' চাই ল'ব। আহকচোন চাওঁ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াত হ'ব জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। তলৰ কোনজন জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অংশ নহয়? হেমচন্দ্ৰ বৰুৱা। জোনাকী আলোচনী প্ৰকাশ কৰিছিল? অসমীয়া ভাষা উন্নতি সাধিনী সভা। অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল? 1916 চনত। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি? মিলন। সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল? 1933 চনত। আহোম ৰাজসভা কাৰ নেতৃত্বত গঠন হৈছিল? পদ্মনাথ গোহাঞি বৰুৱা। আহোম সভা কোন চনত গঠন হৈছিল? 1893। যোৰহাট সাৰ্বজনীন সভা কাৰ নেতৃত্বত গঠন হৈছিল? জগন্নাথ বৰুৱা। যোৰহাট সাৰ্বজনীন সভা কেতিয়া গঠন কৰা হৈছিল? এইটো হ'ব 1884 চনত। আছাম এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হৈছিল? 1903। আছাম এছ'চিয়েশ্যন কাৰ নেতৃত্বত জন্ম হৈছিল? মাণিক চন্দ্ৰ বৰুৱা। কোন চনত আছাম এছ'চিয়েশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত চামিল হৈছিল? 1921 চনত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? কুলধৰ চলিহা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোন চনৰ অধিৱেশনত অসম এছ'চিয়েশ্যন অংশ লৈছিল? 1916। অসম কোন চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অধিৱেশন অনুষ্ঠিত হৈছিল? 1926। মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে কোন চনত আহিছিল? 1921 অসমলৈ। বন্দিনী ভাৰতৰ ৰচক কোন? অম্বিকাগিৰি ৰায়চৌধুৰী। মহাত্মা গান্ধীৰ নেতৃত্বত দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া ব্যক্তিজন আছিল লীলাধৰ বৰুৱা। সৰুপথাৰ ৰেল বাগৰাৰ বাবে কোনজন স্বাধীন সংগ্ৰামী ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰ। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত গহপুৰত কোন 14 বছৰীয়া ছোৱালী মৃত্যুবৰণ কৰিছিল? কনকলতা বৰুৱা। 1946 চনত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে কিমানখন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল? 58খন। 1946 চনত অসমৰ প্ৰধানমন্ত্ৰী কোনে শপত লৈছিল? গোপীনাথ বৰদলৈ। অসম কৃষি বিশ্ববিদ্যালয় কোন চনত স্থাপিত হৈছিল? 1969 চনত। অসম কৃষি মহাবিদ্যালয় ক'ত অৱস্থিত? যোৰহাট। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল? 1948। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত? এইটো হ'ব ডিব্ৰুগড়। শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপিত হৈছিল? এইটো 1968 চনত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল? 1960। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? 1836। অসমত বাংলাৰ ঠাইত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন হৈছিল 1873 চনত। অসমত কোম্পানীৰ আমোল বুলি কোনখন সময়ক জনা যায়? 1826 পৰা 1858। তলৰ কোনখন ঠাইত ৰায়ত সভা গঠিত হৈছিল? তেজপুৰ। অসম সংগীতৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱা। সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? নবীন চন্দ্ৰ বৰদলৈ। অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? ডিব্ৰুগড়। কেবিনেট মিছনে অসমক স্বাধীনতাৰ পিছত ৰাজ্যসমূহৰ কোনটো গ্ৰুপত সংলগ্ন কৰিব বিচাৰিছিল? গ্ৰুপ চি। কানিংহাম চাৰ্কুলাৰ কেতিয়া প্ৰকাশ কৰা হৈছিল? 1930 চনত। তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ হ'ল ভাৰতনাট্যম। অৰ্ধহস্ত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কৌটিল্য। কোনজন আহোম ৰজাই কেইবা মহলীয়া তলাতল ঘৰ নিৰ্মাণ কৰি আছিল? ৰুদ্ৰসিংহ। তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধ ধৰ্মাৱলম্বী? খামতি। তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ? কুচিপুড়ি। কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদান। এবিধ অৱদান হ'ল আষ্ট্ৰিকসকলৰ। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ৰাজ্যসভাৰ এজন ৰাজ্যপালক। গীত গোবিন্দ অসমীয়ালৈ অনুবাদ কৰিছিল ৰাম নাৰায়ণ চক্ৰৱৰ্তী। নামঘোষাৰ ৰচক আছিল মাধৱদেৱ। তলত দিয়া জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত আষ্ট্ৰিক ভাষাৰ অন্তৰ্গত গোষ্ঠী হ'ল খাচীয়া। সিন্ধু সভ্যতা কোন সময়ৰ বুলি ধৰা হয়? 4000 BC। সিন্ধু সভ্যতা কেতিয়া পতন হৈছিল? 1500 BC। আদি বৈদিক যুগৰ সময়সীমা বুলি ধৰা হয় 15000 BCৰ পৰা 1000 BC। পৰৱৰ্তী বৈদিক যুগৰ সময়সীমা বুলি ধৰা হয় 1000 BCৰ পৰা 600 BC। ভাৰতীয় সংবিধান স্বীকৃত কৰা ভাষা কিমানটা আছে? 22টা। ভাৰত সম্বিত গ্ৰন্থৰ লিখক জৱাহৰলাল নেহৰু। আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি অন্য কিবা কুৱেশ্যন এনচাৰ লাগে মোক কমেণ্ট কৰি দিব। ধন্যবাদ।